শিৱসাগৰীয়া হিচাপে ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা আমি জুবিন দাৰ ন্যায়ৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি জুবিন দাক হত্যা কৰা আজি 25 দিন পাৰ হৈ গ'ল, আজি পৰ্যন্ত কিন্তু এই হত্যাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কেৱল মাত্ৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি আৰু কিছু তেওঁৰ লগত যোৱা ব্যক্তিক তেওঁলোকে SIT-য়ে তেওঁলোকে তদন্তৰ আওতালৈ নিছে, কিন্তু ইয়াৰ লগত জড়িত সকলোকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কেৱল মাত্ৰ শ্যামকানু মহন্তহে জড়িত আছিল নেকি? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত হৈ আছিল? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত থকা সকলোকে এই মুহূৰ্তত তদন্তৰ আওতালৈ কিয় আনিব পৰা নাই? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত সকলো বিষয়াক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ যি হত্যাৰ যি ৰহস্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুকুৱাব বিচাৰিছে। এই কথা জল পটপটকৈ ইতিমধ্যে ওলাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দেখা গৈছে অসমৰ জনতাক আভুৱা ভাৰিবৰ বাবে তেওঁ মিঠাতেল ফ্ৰী কৰি দিম বুলি কৈছে। অৰুণোদয় কথা আহিছে, হিন্দু মুছলিমৰ তেওঁ ৰাজনীতি আকৌ আৰম্ভ কৰিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আমি জনাব বিচাৰিছোঁ, অসমৰ গৌৰৱ আছিল জুবিন গাৰ্গ ডাঙৰীয়া, অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া, অসমৰ এটা সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া। গতিকে এই জুবিন গাৰ্গক যি হত্যা কৰিলে সঠিক তদন্ত হ'ব লাগিব। ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিব, ফাঁচি দিব লাগিব। কেৱল মাত্ৰ নাটক বা ভেলকিবাজি কৰি থাকিলে কেতিয়াও নহ'ব। ভেলকিবাজিত কেতিয়াও এই সঠিক তদন্ত নোলায়। আমি CBI তদন্ত বিচাৰিছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো তাত জড়িত। আপোনাৰ যদি কোনোবা ভাতঘৰৰ মানুহ আছে, আপোনাৰ যদি পত্নীও তাত জড়িত আছে, তেওঁকো তদন্তৰ আওতালৈ আনিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু আমাৰ যিসকল ভাৰতীয় প্ৰৱাসী ছিংগাপুৰত আছে তেওঁলোকক অতি সোনকালে অসমলৈ আনি তদন্তৰ আওতালৈ আনক, সকলোকে গ্ৰেপ্তাৰ কৰক। যদি কেনেবাকৈ হেমাহি কৰে আৱেগিক অসমীয়া যদি ভাবিছে জুবিন গাৰ্গৰ এই মৃত্যু আৱেগিক অসমীয়া খুব কম দিনতে পাহৰি যাব, কিন্তু অসম্ভৱ কথা। জুবিন দাই কৈ গৈছিল নতুন প্ৰজন্ম হয়, অসমৰ নতুন প্ৰজন্মই চৰকাৰ বনাবও পাৰে, চৰকাৰ ভাঙিবও পাৰে। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা কৈছোঁ। যদি সঠিক তদন্ত নকৰে, যদি জুবিন দাক ন্যায় প্ৰদানৰ দাবীত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি হেমাহি কৰে, তেনেহ'লে সমস্ত অসমৰ জনতা নতুন প্ৰজন্ম অসমৰ সকলো ৰাইজ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব।